শোণিতপুৰ জিলাৰ গাভৰুবিদ কাৰ্যালয়ত মঙ্গলবাৰে পুৱা 8:10 বন বিভাগৰ পোহনীয়া হাতী জয়মালাৰ মৃত্যু হয়। পিয়লি 4 বজাত বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিলে চিকিৎসকে। উল্লেখ্য যে বনৰীয়া হাতীকে আদি কৰি অন্যান্য বনৰীয়া জীৱ-জন্তু খেদাত বন বিভাগক সেৱা আগবঢ়াই অহাৰ লগতে বিভিন্ন অনুষ্ঠানৰ সাংস্কৃতিক শোভাযাত্ৰাত ভাগ লৈছিল বন বিভাগৰ পোহনীয়া হাতী জয়মালাই। বিগত কিছুদিন ধৰি অসুস্থ হোৱাত চিকিৎসা চলি থকা অৱস্থাত মঙ্গলবাৰে পুৱা 8 বজাত মৃত্যু হয় জয়মালাৰ মৃত্যুত সমগ্ৰ শোণিতপুৰ জিলা বন বিভাগত গভীৰ শোকৰ ছাপ পৰিছে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।